বহু হাজাৰ বছৰ পূৰ্বে গুৰু শুক্ৰাচাৰ্যই এই স্থানতে লিংগ প্ৰতিষ্ঠা কৰি মহামৃত্যুঞ্জয় মহাবিদ্যা প্ৰয়োগৰে মৃত্যুঞ্জয় আৰু মৃত সঞ্জীৱনী শক্তিৰ সৃষ্টি কৰিছিল। তাপক ভৃগুমুনিৰ সাধনাত এই ভূমিৰ ইতিহাস উদ্ধাৰ হ'ল আৰু সম্ভৱ হৈ পৰিল এই লিংগৰ লগত সংযোগ ৰক্ষা কৰি বিশ্বৰ সৰ্ববৃহৎ লিংগাকাৰ শ্ৰী শ্ৰী মহামৃত্যুঞ্জয় মন্দিৰৰ নিৰ্মাণ কাৰ্য। মহামৃত্যুঞ্জয়, আমি জানো মহামৃত্যুঞ্জয় মন্ত্ৰৰে মৃত্যুকো জয় কৰিব পাৰি। চ' সেই নামৰ লগত সংগতি ৰাখি নগাঁও পুৰণি গুদামস্থিত এই মহামৃত্যুঞ্জয় মন্দিৰত আজি আমি আহিছোঁ। এই মন্দিৰটো ভগৱান শিৱ ভগৱানলৈ উৎসৰ্গিত। ইয়াৰ অৱস্থিতি বিশ্বৰ আটাইতকৈ ওখ শিৱলিংগ, প্ৰায় 126 ফুট। মন্দিৰটো নিজে এটা শিৱলিংগ আকৃতিৰ। মন্দিৰৰ নিৰ্মাণ কাৰ্য আৰম্ভ হৈছিল 2003 চনত আৰু ইয়াৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হয় 2021 চনত। কোৱা হয় যে ইয়াতেই শুক্ৰাচাৰ্যই মহামৃত্যুঞ্জয় মন্ত্ৰ জপ কৰিছিল। হেল্ল' ফ্ৰেণ্ডছ, মই পাৰ্থ। আমাৰ চেনেল PJ দুনিয়াত আপোনালোকক স্বাগতম জনাইছোঁ। নগাঁও পুৰণি গুদামস্থিত এই মহামৃত্যুঞ্জয় মন্দিৰলৈ আজি আহিছোঁ। ইয়াৰ গোটেই পৰিৱেশটো ইয়াত আহি কেনেকুৱা লাগে, ভিতৰত কি আছে, কেনেকৈ কি কৰিব লাগে গোটেইখিনি দেখুৱাম। চ' ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণকৈ চাব। ভিডিঅ'টো ভাল পালে লাইক আৰু কমেণ্ট কৰি আমাক জনাব। আৰু যদি আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি দিব। মন্দিৰ দৰ্শনৰ সময় ৰাতিপুৱা 7 বজাৰ পৰা 12:30 বজালৈ আৰু বিয়লি 1:30 বজাৰ পৰা ৰাতি 8 বজালৈ। ইয়াৰ মাজতে ৰাতিপুৱাৰ ভাগত আৰতি আৰম্ভ হয় প্ৰায় 10:30 বজামানত আৰু সন্ধিয়াৰ আৰতি হয় সন্ধিয়া 6:30 বজামানত। ইয়াত অভিষেকো হয়। ইয়াত অভিষেক ৰাতিপুৱা 8:30 বজাত হয় আৰু 8টা বজাত আৰু আবেলি 4টা বজাত। ইয়াত আপুনি যদি 12:30 বজাত আহে তেতিয়াহ'লে ধুনীয়া খিচিৰিৰো ব্যৱস্থা কৰে এওঁলোকে, ভোগৰ ব্যৱস্থা আছে। এখেত হৈছে মহামৃত্যুঞ্জয় মন্দিৰৰ প্ৰতিষ্ঠাপক মহামৃত্যুঞ্জয় সাধক আচাৰ্য শ্ৰী শ্ৰী ভৃগুগিৰি মহাৰাজৰ প্ৰতিমূৰ্তি। আৰু এই মূৰ্তিটো মন্দিৰৰ ঠিক ছাইডতে আছে। এই মন্দিৰত চিৰিৰে উঠি ফাৰ্ষ্ট ফ্ল'ৰত ভগৱান শিৱৰ লিংগ আছে আৰু তাতেই পূজা কৰা হয়। আৰু ফাৰ্ষ্ট ফ্ল'ৰৰ পৰা নামি আহি গ্ৰাউণ্ড ফ্ল'ৰৰ ভিতৰত সোমায়ে ভৃগুগিৰি মহাৰাজৰ প্ৰতিমূৰ্তি দেখা যায়। ইয়াৰ পৰা মন্দিৰৰ প্ৰসাদ বা ভোগ লৈ খাব পাৰি। তাৰ পৰা ধূপ চাকি লৈছোঁ। মন্দিৰ ভাগত বন্তি ভাগ জ্বলাই ল'বা। হয়। তাৰপিছত ওপৰত পূজা মণ্ডপত লৈ যাবা। তাত পূজাৰীয়ে পূজা কৰি দিব। তাতে তোমালোকে দক্ষিণা পাতি দি দিয়া, বক্সত ভৰাই দিবা। তাৰপিছত তললৈ লৈ আহিব আহি পেলাই তলত এটা কাউণ্টাৰ আছে, তাতে প্লেটখন চম্পি দিলে তাৰপৰা তোমালোকক প্ৰসাদটো দি দিব। তোমালোকে লৈ আহি পেলাই মোৰ তাত আহি দি দিলেহি মই প্ৰতিমূৰ্তি খাই। ঠিক আছে, ধন্যবাদ। এই মন্দিৰৰ চাৰিওফালৰ পৰিৱেশটো বৰ ধুনীয়া। আপুনি মন্দিৰৰ ভিতৰত সোমোৱাৰ আগতে বাহিৰত ধুনীয়া পাৰ্কিঙৰ বহুত জেগা আছে আৰু ইয়াত আহি গেট কিপাৰে চেক কৰি লয়। এইটো ৰাস্তা দি এনেকৈ আহিব পাৰি। আহি এই ওপৰৰ ফালে গৈ দৰ্শন কৰিব পাৰি ভগৱানৰ। আৰু তলত ভোগ খোৱা বা প্ৰসাদ খোৱাৰো ব্যৱস্থা থাকে তলত। ধূপ চাকিখন ধুনীয়াকৈ জ্বলাই লোৱা।
মন্দিৰৰ লেফ্ট চাইডে ধুনীয়াকৈ ধূপ চাকি জ্বলাবৰ বাবে ধুনীয়া ঠাই আছে তাতে আহিয়ে আমি ধূপ চাকিখিনি জ্বলাই ল'লোঁ বস্তুবিলাক বহুত ধুনীয়াকৈ ছিষ্টেমেটিকভাৱে কৰি থোৱা হৈছে সেয়ে ভাল লাগিছে এয়া মন্দিৰৰ প্ৰসাদ বিতৰণ কৰিছে এয়া মহামৃত্যুঞ্জয় মন্দিৰৰ ভিতৰৰ অংশ ইয়াত এটা কথা মন কৰিব যে যদি বৰষুণ দি থাকে ইয়াৰ ফ্ল'ৰবোৰ বহুত পিছল হয় আৰু ৰ'দ দি থাকিলেও এই টাইলছবোৰ বহুত গৰম হয় এয়া সামগ্ৰিক পৰিৱেশটো বহুত ধুনীয়া ইয়াতে আহি এই বৰৰ গছডালত মানুহে কাপোৰ বান্ধে বাঘৰ ছালৰ যিটো কাপোৰ আমাৰ সেই কাপোৰটো বান্ধে ইয়াতে এয়া হ'ল মন্দিৰৰ বাহিৰৰ সামগ্ৰিক পৰিৱেশ আপোনালোকক দেখুৱাব চেষ্টা কৰিছোঁ ইফালে আৰু পাৰ্কিঙৰ যথেষ্ট সুবিধা আছে আৰু মন্দিৰৰ ভিতৰৰ কেম্পাছতো আছে মেইন হাইৱেৰ পৰা মহামৃত্যুঞ্জয় মন্দিৰ আঢ়ৈৰ পৰা 3 কিলোমিটাৰমান অলপ ভিতৰত হ'ব আৰু নগাঁও টাউনৰ পৰা 12-13 কিলোমিটাৰমান হ'ব মহামৃত্যুঞ্জয় মন্দিৰৰ পৰা 30-35 কিলোমিটাৰমান নিলগত বৰদোৱা ইয়াৰ থানখন আৱিৰ্ভাৱ ক্ষেত্ৰখনো চাবলগীয়া মৃত্যুঞ্জয় মন্দিৰত আহিলে তালৈ নিশ্চয় যাব আৱিৰ্ভাৱ ক্ষেত্ৰখনৰ ওপৰত এটা ধুনীয়া ভিডিঅ' বনাইছোঁ ডেছক্ৰিপশ্যনত লিংকটো দিয়া আছে চাই ল'ব
আহিছোঁ। এইফালে চাওকচোন, এই পুখুৰীটোত ধুনীয়া পদুম ফুল ফুলি আছে। এইবিলাক আহি গোটেই প্ৰাকৃতিক, বহুত ধুনীয়া লাগিছে পৰিৱেশটো। তাৰ ভিতৰত আনি ইয়াতে কিবা হোম যজ্ঞ হৈছিল। বহুত দিনৰ পৰা এই মন্দিৰলৈ আহিব মন গৈ আছিল। ইয়াত আহি সঁচাই বহুত ভাল লাগিল। আজিৰ ভিডিঅ'টোৰ জৰিয়তে মহামৃত্যুঞ্জয় মন্দিৰৰ সামগ্ৰিক পৰিৱেশটো আপোনালোকক দেখুৱাব চেষ্টা কৰিলোঁ। ভিডিঅ'টো চাই বাৰু কেনেকুৱা লাগিল আপোনালোকৰ মতামতটো কমেণ্ট কৰি জনাব। আৰু যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰি দিব। চ' আকৌ এটা নতুন ইনফৰ্মেটিভ ভিডিঅ'লৈ আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ সামৰিলোঁ। ধন্যবাদ।